অৱস্থা মানে বহুত বেয়াই আছে আৰু কি ক'ম মই ভালতো নকওঁৱে মোৰ মুখৰ পৰা ভাল বুলি নোলাব মই বাইট চাইট দিবও পৰা নাই ইণ্টাৰনেল ব্লিডিং আছে আছে ইণ্টাৰনেল ব্লিডিং আছে হয় আছে ডাক্তৰে কি বুলি কয় ডাক্তৰেতো এতিয়া অবজেকশ্যনত থৈছে 24 আৱাৰ্ছ চিটি স্কেন কৰিলে আৰু বেকত মানে দুখ পাইছে হাতত দুখ পাইছে তাৰপিছত মূৰত দুখ পাইছে আৰু আপোনাৰ ব্লিডিং নাই হোৱা ভিতৰীয়া মানে মূৰে চূৰে দুখ পাইছে বেয়াকৈ হয় হয় একচুৱেলি কালি ঘটনাটো মই ব্ৰেকফাষ্ট কৰোঁতে মা মোক নাস্তা দিলে মই বাহিৰত ওলালোঁ বাহিৰত ওলাই কিনে ইয়াত ৰখি আছিলোঁ মানুহ এটাৰ লগত কথা পাতোঁতে ইমান ওপৰৰ পৰা মানে এইটো ৱালটো গোটেইটো পৰিলে টিঙত পৰিছে তাৰপিছত মাৰ ওপৰত পৰিলে মই ভিতৰত যাওঁতে মানে দেখিলোঁ তাৰপৰা মই একো চোৱা নাই চকুৰে ওপৰত তলত ছাইডত লেফ্ট ৰাইট ক'তো মই চোৱা নাই অকল মোৰ চকুটো মাৰ ওপৰতে আছিলে বাকী মই একো ক'ব নোৱাৰোঁ ক'ৰ পৰা কি পৰিলে কিমান ইটা পৰিলে পাছত আহি কিনে চাইছোঁ তো চোৱাৰ পাছত মানে মেডিকেলত নিয়াৰ পাছত বহুত বেয়াকৈ ভয়ংকৰ পৰিছিলে মানে ৱালটো মানে মা সম্পূৰ্ণ ওপৰত পৰি গ'ল তেতিয়ালৈকে মা মানে চেঞ্চলেছ হৈ আছিলে মই যেতিয়া এইটো আপোনাৰ 6 মাহ 7 মাহমান হৈ গ'ল কিন্তু ওচৰৰ মানুহে NOC লৈছিলে নেকি নাই লোৱা তেনেকৈ একো মই কোৱাটো মোৰ ঘৰৰ মানুহ 3-4 বাৰ ক'লে এনেকুৱা ঘটনা মানে এইটো 3rd টাইম হ'ল পৰিছে মায়ে বাচিছিলে মা বাচিছিলে আৰু মামা বাচিছিলে গা ধুতে পিছফালে হয় মানে তেনেকুৱা কয় আৰু গুৰুত্ব নিদিয়ে কথাষাৰ এইটো ইনুছ খান নামৰ মানুহগৰাকী হয় তেনেকৈতো মোৰ লগত একো যোগাযোগ হোৱা নাই একো যোগাযোগ হোৱা নাইকিয়া আৰু মুঠতে মই দুখীয়া মানুহ মোক প্ৰশাসনৰ ফালৰ পৰা ন্যায় লাগে আপোনালোকৰ সহযোগৰ পৰা ন্যায় লাগে বেলেগ একো নকওঁ মোৰ মা মানে ভাল পালে হ'ল বেলেগ একো কথা নাইকিয়া এইটোতো 5 মহলীয়া বুলি শুনা পাইছোঁ আৰু দেখা পাইছোঁ 13 ফুটমান হ'ব চাগে অঁ মানে জোৰ জবস্তিৰ নিচিনা দেখোঁতে ভয়ংকৰ লাগিছে আপোনালোক নিজৰে চাওক না একবাৰ কালি আমি মিনিষ্টাৰৰ লগত আছিলোঁ কাৰণে মই নিজে যাব পৰা নাছিলোঁ আমাৰ ইয়াৰ পৰা মানুহ পঠিওৱা হ'ল তেওঁলোকে গৈ চাই আহিলে প্ৰথমতে ইনিচিয়েলি যে তেওঁলোকে নহয় এটা এইটো আনঅথৰাইজ বিল্ডিং হয় একো কাগজ পত্ৰ তেওঁলোকৰ একো নাই পাৰ্মিশ্যনো লোৱা নাই ওপৰৰ পৰা মানে আণ্ডাৰ প্ৰিপেয়াৰ্ড ৱাল এটা ভাঙি পৰি পেলাই তলত মানুহ এগৰাকী আছিলে তেওঁৰ আগৰ পৰাও বেমাৰ আছে যিহেতু তেওঁ অলপ ইনজুৰ হ'ল মেডিকেলত ভৰ্তি কৰা হ'ল তাৰপিছত গধূলি ৰাতি আকৌ আমাৰ ইঞ্জিনিয়াৰ পঠিওৱা হ'ল মাছুদ আহমেদক পঠিওৱা হ'ল তেওঁ গৈ পেলাই চালে আৰু ঘৰটো চিল কৰি দিয়া হ'ল কনষ্ট্ৰাকশ্যন কৰিবলৈ মানা কৰা হ'ল আৰু তেওঁ যেতিয়া এনকুৱাৰী কৰিলে তেওঁ কৈছে যে তেওঁলোকৰ কাগজ পত্ৰ একো নাই আৰু পাৰ্মিশ্যনৰ কাগজ পত্ৰ একোৱেই নাই সেইকাৰণে আজি তেওঁক মাতি পঠিওৱা হৈছে তেওঁ আহিলে বস্তুখিনি আকৌ এনকুৱাৰী কৰা হ'ব আৰু অলৰেডি চিল কৰাই হৈছে বিল্ডিং কনষ্ট্ৰাকশ্যন মানা কৰা হৈছে আৰু পাৰ্মিশ্যন নাথাকিলে আমি আইনমতে ব্যৱস্থা ল'ম তেওঁক আগতে ভাঙি দিবলৈ কোৱা হ'ব বস্তুখিনি যদি তেনেকৈ কাগজ পত্ৰ একোৱেই নাথাকে তাৰপিছত আইনমতে চলিব আৰু ভাঙি দিব যদি তেনেকৈ নাই বাকী এতিয়া চাই এতিয়া এখন ৱাল মানে অকণমান কেঁচা আছিল হওক যি হওক ভাঙিছে মই আজি ৰাতিপুৱা নিজে গৈ ভিজিট কৰি আহিছোঁ বিল্ডিংটো যেনেকৈ উঠিছে মাত্ৰ চাগে 10 ফুটৰ ওপৰত চাগে 15 ফুটৰ ওপৰত বিল্ডিংখন 4 মহলীয়া উঠি গৈছে বিম চিম একো নাই পিলাৰ একো নাই যিকোনো মুহূৰ্তত গোটেই ঘৰটো ভাঙি পৰিব পাৰে প্ৰথম যেতিয়া মই কালি শুনিলোঁ সেইকাৰণে তেনেকুৱা হ'লে নিশ্চয় ব্যৱস্থা ল'ব ভাঙি দিয়া হ'ব যদি তেওঁলোকে টাইম দিয়া হ'ব যদি নাভাঙে ডিমলিছ নকৰে মিউনিচিপালিটিৰ ফালৰ পৰা কৰিব লাগিব ডিব্ৰুগড় পৌৰ নিগমৰ যিগৰাকী ৱাৰ্ড কমিশ্যনাৰ সেইটো এৰিয়া ৱাৰ্ড কাউন্সিলাৰ সেইগৰাকীৰ দায়িত্ব কিবা থাকে নেকি দায়িত্বটো থাকে এনেকৈ কিবা যদি হয় তেওঁ 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কাউন্সিলাৰ তেওঁ তদাৰক তেওঁৰ অধীনস্থ এটা এলেকাত হৈছে ঘৰটো সেইটো পৌৰ নিগমে কয় নে যে তেওঁ চোৱা চিতা নাই যিকোনো ৱাৰ্ডৰ যিকোনো কাম যিকোনো হ'লে প্ৰথমতে ৱাৰ্ড কমিশ্যনাৰে গৈ চাব লাগে নিয়ম নহয় এইটো মানে অলিখিত নিয়ম আৰু কিন্তু প্ৰত্যেকটো কামৰ লগত ৱাৰ্ড কাউন্সিলৰে জড়িত হৈ থাকে কালি মই যাব পৰা নাছিলোঁ যিয়ে নহওক মোৰ কালি যাব লাগিছিলে কিন্তু আজি ৰাতিপুৱা মই 6:30 মই ভিজিট কৰিছোঁ নিজে গৈ চাই আহিছোঁ কিন্তু তেওঁ গৈছে নাই ক'ব নোৱাৰোঁ মই ঠিক কিন্তু মই তেখেতক ফোন কৰা নাই মই নিজৰ এটা দায়িত্ব আছে বুলি মই মেয়ৰ হিচাপে মই গৈ পেলাই চাই আহিছোঁ ওচৰৰ মানুহখিনিৰ লগত কথা পাতিলোঁ
তেওঁলোকে ক'লে যে বয়োজ্যেষ্ঠ মানুহগৰাকী মানে অলপ দুখ পাইছে, মেডিকেলত কেজুৱেলিটিত এডমিশ্যন লোৱা হৈছে, মাতবোৰ ইমান কৰা নাছিলে, চকুটুকু মেলি চাইছে, অলপ ইণ্টাৰনেট ব্লিডিং আছে বুলি ইণ্টাৰনেট আছে বুলি তেওঁলোকে কৈছে। আজি খবৰ কৰি আমাৰ ফালৰ পৰা আজি খবৰ কৰা হ'ব মিউনিচিপালিটিৰ। আৰু পৌৰ নিগমৰ ইয়াতে এইটো ঘৰ নিৰ্মাণ কিমান দিনৰ পৰা কৰি আছে এনেই গম পাই নেকি? নাই বেছি দিন হোৱা নাই কিন্তু কৰা, বছৰ লাগিছে, 6 বছৰ ওচৰা-ওচৰি হ'ব। এনেই আপোনালোকৰ যিহেতু পৌৰ নিগমৰ অধীনস্থ এলেকা, এনেই চোৱা চিতা হয় নাই কেতিয়াবা আপোনালোকে তদাৰক কৰেনে এইবোৰ? চাওঁ, কিন্তু যেতিয়া এবাৰ বনাই থাকোঁ মই চাবলৈ আহোঁতে তেতিয়া মই সুধিছিলোঁ যে আপোনালোকে পাৰ্মিশ্যন লৈছে নি? তেতিয়ালৈ ইমান উঠোৱা নাছিলে, ইমানখিনি উঠোৱা বুলি অৱশ্যে মই গম নাপাওঁ দেই, আহি থাকোঁ। তাৰপিছত ক'লে যে আমাৰ পাৰ্মিশ্যন কমাৰ্চিয়েল পাৰ্মিশ্যন লোৱা আছে। তাৰপিছত মই ক'লোঁ যে ইমান আপোনালোকে এৰি পেলাই বনোৱা নাই। ৰেচিডেঞ্চিয়েল এলেকাত তাকে তেওঁ কৈছে। তাৰপিছত মই হ'ব পাৰে বুলি মই চোৱা নাই, কিন্তু ইমান আপুনি বাইদেউ আপুনি লক্ষ্য কৰিছিলে নাই? কৰিলোঁ। মই ক'লোঁ চাইডো এৰা এনেকৈ আপোনালোকে কৈছে টাউনততো এনেকৈয়ে বনায় ঘৰ, তেখেতলোকে তেনেকৈ কৰে। তাৰপিছত মই ক'লোঁ ঠিক আছে হ'ব বাৰু, আপোনাৰ বনাওক, কিন্তু ইমান ওখকৈ ইমানখিনি যে ইমান সোনকালে তেখেতলোকে বনাইছে সেইটো কথা কিন্তু গম নাপাওঁ। যিগৰাকী মেয়ৰ ডিব্ৰুগড় পৌৰনে তেওঁ কৈছে যে স্থানীয় যিগৰাকী ৱাৰ্ড কাউন্সিলৰ তেওঁ আচলতে তদাৰক কৰিব লাগে বুলিও তেওঁ আজি উল্লেখ কৰিছে। এই ক্ষেত্ৰত কেনেধৰণে আপুনি চাইছিলে গোটেই বিষয়টো বাইদেউ? মইতো এতিয়া ঘূৰি থাকোঁ, চাওঁ, আহি থাকোঁ, ৱাৰ্ডত চাই থাকোঁ, কিন্তু যেতিয়া মই তেখেতলোকক সুধিলোঁ যে তেখেতে পাৰ্মিশ্যন, মই তেখেতৰ পৰা পাৰ্মিশ্যন লৈছে নেকি বুলি সেইখন মই চোৱা নাই। ক'লে যেতিয়া নিশ্চয় লৈছে, সেইটোতো ইমানটো এটা ধৰক বিশ্বাসো আছে যে লৈছে নিশ্চয়। 15 ফুটত ঘৰ এটা ওপৰলৈ উঠাই আছিলে বাইদেউ। তাকে সেইটো মই নিজেও আছিলোঁ, ভয়ংকৰ। তেতিয়া ইমান মই যেতিয়া সুধিব তেখেতলোকে বনাইছে, তেখেতলোকে মোক এইটো মই নাজানো যে ইমান ওখকৈ ইমানকৈ বনাব বুলি। তেতিয়া নাই তেতিয়ালৈকে মানে কোৱা নাই। পাৰ্মিশ্যন লৈছে মই ক'লোঁ যে আপোনালোকে এৰিওতো বনোৱা নাই কিয়? কৈছে টাউনততো ইমান এনেকৈ হয় বাইদেউ, টাউনততো ইমান এৰিব নোৱাৰে। নাই যাৰ কাৰণে মানুহগৰাকী আজি হৈ পৰিছে। একচুৱেলি ঘৰটো ইলিগেলি বনোৱা নিচিনা হ'ল, সঁচা কথা ক'বলৈ গ'লে দেই। আৰু মই কোৱা বুলিয়েই নহয়, দেখিছে, চবেই দেখিছে। এনেকুৱা এটা ঘটনা এটা হোৱাটো বৰ ডাঙৰ কথা। আজি মানুহজনী জীয়াই আছে বাৰু, হয় নহয়? নহ'লেতো